হেল্ল' ষ্টুডেণ্টছ, আজি আমি ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ তৃতীয় খণ্ডৰ শেষ খণ্ডলৈকে আহিছোঁ। তৃতীয় খণ্ডত আমাৰ কি আছে? জাৰণ আৰু বিজাৰণ কাক বোলে? আৰু ইয়াৰ উদাহৰণ তোমালোকক পৰীক্ষাত সোধে। জাৰণ মানে কি হয়? যেতিয়া কোনো এটা বিক্ৰিয়াত অক্সিজেন যোগ হয়, কোনো এটা পদাৰ্থত যেতিয়া অক্সিজেন যোগ হয়, তেতিয়া সেইটো পদাৰ্থক কি বুলি কোৱা হয়? জাৰিত হোৱা বুলি কোৱা হয়। গতিকে ইয়াতে আমি আলোচনা কৰোঁ চোৱা, কাৰ্যকলাপ 1.11 তাতে কি দিছে যে এখন থাল লৈছে, চীনামাটিৰ থাল এখন লৈছে, তাতে কপাৰৰ পাউডাৰ গৰম হ'ব দিছে। কপাৰ পাউডাৰৰ কালাৰটো কি হ'ব? ডাঠ মটীয়া বৰণৰ হয়। যেতিয়া এইটো পাউডাৰ গৰম কৰিবলৈ দিয়া হয়, গৰম কৰিব দিয়াৰ পিছত অলপ পিছত দেখা হয় এই মটীয়া পদাৰ্থটো গৈ পিনে কি হৈছে? ক'লা ৰঙৰ পদাৰ্থলৈকে ৰূপান্তৰ হৈ যায়। যে মটীয়াৰ পৰা ক'লা হ'ল কেনেকৈ? যে আমি লৈছিলোঁ কি? আমি লৈছিলোঁ কপাৰ, হয়নে? যেতিয়া এই জুইত কি আছে? জুইৰ পৰা কি হৈছে? অক্সিজেন পাব। গতিকে অক্সিজেন পোৱাৰ পিছত সি কি হ'ব? কপাৰ অক্সাইডলৈকে ৰূপান্তৰ হ'ব। গতিকে এইটো ফাৰ্ষ্টতে কি আছিলে? এইটোৰ কালাৰ আছিলে মটীয়া। ই গৈ পিনে কি হৈছে? ক'লা পদাৰ্থলৈকে ৰূপান্তৰ হৈছে। গতিকে আমি ইয়াতে কি দেখা পাইছোঁ? যে কপাৰত কি হৈছে? অক্সিজেন যোগ হোৱাৰ ফলত কি হৈছে? এটা নতুন যৌগ উৎপন্ন হৈছে, এইটো কি হৈছে? কপাৰ অক্সাইড। গতিকে ইয়াতে কি হৈছে? কপাৰত যিহেতু অক্সিজেন যোগ হৈছে, গতিকে আমি কি বুলি ক'ম? কপাৰটো কি হৈছে? জাৰিত হৈছে। চোৱা, যদি উত্তপ্ত পদাৰ্থখিনিৰ ওপৰেদি হাইড্ৰজেন গেছ পঠিওৱা হয়, তেতিয়া আকৌ ক'লা আৱৰণটো আকৌ মুগা হৈ পৰিব। চোৱা, কপাৰ অক্সাইডটোৰ মাজত আকৌ আমি যদি হাইড্ৰজেন এতিয়া পঠোৱা হওঁ, হাইড্ৰজেন গেছ যদি পঠাই দিয়া হয়, তেতিয়া আকৌ কি হ'ব? আকৌ আমি কপাৰ পাম আৰু পানী পাম। গতিকে এইটোত আকৌ কি হৈছে? যে এইটো বিক্ৰিয়াত হাইড্ৰজেন কি হৈছে? যোগ কৰা হৈছে। গতিকে কৈছে যে যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰে, তেতিয়া সেই পদাৰ্থটোক জাৰিত হোৱা বুলি কোৱা হয়। আৰু যদি অক্সিজেন হেৰাই যায়, তেনেহ'লে সেইটো কি বুলি কোৱা হয়? বিজাৰিত হোৱা বুলি কোৱা হয়। ইয়াতে কি আছিলে? কপাৰ অক্সাইড আছিলে। কপাৰ অক্সাইডৰ পৰা কি হৈছে? সি কপাৰ হৈছে, অক্সিজেনটো নোহোৱা হৈ গ'ল, হয়নে? গতিকে ইয়াতে কি বুলি ক'ম? কপাৰ অক্সাইডটো কি হৈছে? বিজাৰিত হোৱা বুলি ক'ম। এইটো ৰিয়েকশ্যন চোৱা, ইয়াতে কি হৈছে? কপাৰ অকলে আছিলে, অক্সিজেনটো যোগ হ'ল, হয়নে? গতিকে ইয়াতে কপাৰটো কি হৈছে? জাৰিত হৈছে। গতিকে যি বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰে আৰু যি বিক্ৰিয়াত অক্সিজেন হেৰুৱায়, সেই বিক্ৰিয়াক কি বুলি কোৱা হয়? বিজাৰিত। প্ৰথমটোক জাৰিত বুলি কোৱা হ'ব আৰু ছেকেণ্ডটো কি বুলি কোৱা হ'ব? বিজাৰিত হোৱা বুলি কোৱা হ'ব। চ' 1.29 বিক্ৰিয়াটোত কি হৈছে? কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে। আকৌ হাইড্ৰজেনে কি কৰিছে? ইয়াতে অক্সিজেনটো লাভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাক য'ত এটা পদাৰ্থ জাৰিত হৈছে, এটা বিজাৰিত হৈছে, তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়? জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। চ' ইয়াতে ভালদৰে লিখিয়ে দিছে ধুনীয়াকৈ যে কপাৰ অক্সাইডৰ পৰা কি হৈছে? অক্সিজেনটো নোহোৱা হৈ গৈছে। CUৰ পৰা CU হৈছে। গতিকে এইটো বিক্ৰিয়া কি বুলি কোৱা হ'ব? যিহেতু অক্সিজেন নোহোৱা হৈছে, এইটো বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া। আকৌ হাইড্ৰজেনটো অকলে আছিলে, তাৰপিছত ইয়াতে কি দেখা পাইছোঁ? H2O হৈছে, অক্সিজেনটো যোগ হৈছে। গতিকে এইটো বিক্ৰিয়া কি হ'ব? জাৰণ বিক্ৰিয়া হ'ব। ঠিক তেনেদৰে তোমালোকৰ ৰেডক্স বিক্ৰিয়াৰ আন এটা ৰিয়েকশ্যন দিছে। জিংক অক্সাইডৰ পৰা কি হৈছে? জিংক হৈছে। ইয়াতে অক্সিজেন লাভ কৰিছে নে হেৰুৱাইছে? এইটোত অক্সিজেন হেৰুৱাইছে, হয়নে? গতিকে এইটো কি হ'ব? বিজাৰণ বিক্ৰিয়া। আৰু কাৰ্বনটো কি হৈছে? কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে এইটো কি হ'ব? জাৰণ বিক্ৰিয়া হ'ল। নেক্সটটো চোৱা, নেক্সটটো কি হৈছে? MnO2, এইটোৰ পৰা অক্সিজেন নোহোৱা হৈ গৈছে, হয়? গতিকে এইটো কি হ'ব? বিজাৰণ। HClৰ পৰা কি হৈছে? H2O হৈছে। ইয়াতে হাইড্ৰজেন যোগ হৈছে, অক্সিজেন যোগ হৈছে। গতিকে এইটো বিক্ৰিয়া আমি কি বুলি কওঁ? জাৰণ বুলি কওঁ। গতিকে এই দুয়োটাতে কি হৈছে? জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হৈছে। গতিকে এইকেইটা বিক্ৰিয়া কি বুলি কোৱা হ'ব? ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হ'ব। চ' কাৰ্বন মন'অক্সাইডটো জাৰিত হৈছে, জিংক অক্সাইডটো জিংকলৈকে বিজাৰিত হৈছে। ঠিক তেনেদৰে HCl ক্লৰিনলৈ জাৰিত হৈছে আৰু MnO2 MnCl2লৈকে কি হৈছে? বিজাৰিত হৈছে।
গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে কোনো বিক্ৰিয়া এটাত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তেতিয়াহ'লে ই জাৰিত হয়, আৰু যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেতিয়া ই বিজাৰিত হয়। এনেকুৱা হ'ব পাৰে কোনোবাটোত অক্সিজেন লাভ কৰিছে নতুবা হাইড্ৰজেন হেৰুৱাইছে, তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হ'ব? জাৰণ বিক্ৰিয়া। আৰু যিবোৰ বিক্ৰিয়াত অক্সিজেন হেৰুৱাইছে কিন্তু হাইড্ৰজেন লাভ হৈছে, যিবোৰ বিক্ৰিয়াত অক্সিজেন লাভ হৈছে হাইড্ৰজেন হেৰুৱাইছে তেনেকুৱা বিক্ৰিয়াক জাৰণ বিক্ৰিয়া, আৰু যিবোৰ বিক্ৰিয়াত অক্সিজেন হেৰুৱাইছে কিন্তু হাইড্ৰজেন লাভ হৈছে তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হ'ব? বিজাৰিত হোৱা বুলি কোৱা হ'ব। এতিয়া কাৰ্যকলাপ 1.1লৈকে মনত কৰা যে তাতে কি কৰিছিলে? মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পিনে কি হৈছিলে? মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে। গতিকে ইয়াতে কি হৈছে? অক্সিজেন যোগ হৈছে, গতিকে এইটো কি হ'ব? জাৰণ বিক্ৰিয়া। ইয়াতে তোমালোকে কৈছে মেগনেছিয়াম জাৰিত হৈছে নে বিজাৰিত হৈছে? মেগনেছিয়াম ইয়াতে জাৰিত হৈছে। তাৰপিছত যে জাৰণ বিক্ৰিয়ানো ক'ত সংঘটিত হয়? যে আমাৰ ডেইলি লাইফত বহুতো ক্ষেত্ৰত আমি দেখা পাওঁ যে জাৰণ বিজাৰণ সংঘটিত হৈছে। তাৰে ভিতৰত এটা কৈছে ক্ষয়ীভৱন। ক্ষয়ীভৱনৰ ভিতৰত তোমালোকে জানা লোত মামৰে ধৰে। তোমালোকে সৰু ক্লাছতে পাই আহিছা লো আৰু মামৰ দুয়োটা বেলেগ বেলেগ পদাৰ্থ, হয়নে? গতিকে যে লোৰ বস্তুবিলাক প্ৰথমতে খুব ধুনীয়া চিকমিকিয়া থাকে, কিন্তু কেইদিনমান যোৱাৰ পিছত কি হয়? তাতে ৰঙচুৱা মুগা নতুবা তেনেকুৱা ধৰণৰ কিছুমান কি হয়? চামনি পৰিব লোৱা হয়, আৰু সেই চামনি পৰাকেই বুলি কোৱা হয় লোত মামৰ ধৰা বুলি কোৱা হয়। তেনেকৈ অকল লোতে যে মামৰ ধৰে তেনেকুৱা নহয়, আন বহুতো পদাৰ্থ আছে যেনে কপাৰ, চিলভাৰ, এইবিলাকতো কি হয়? কিছুমান চামনি পৰে। কপাৰত যেনেকৈ ক'লা চামনি পৰে, আৰু চিলভাৰ এইবিলাকত কি কৰে? পাতল সেউজীয়া ধৰণৰ চামনি পৰে। গতিকে এনেকুৱা ধৰণৰ পদাৰ্থবিলাক যেতিয়া ধাতু এটা তাৰ চৌপাশৰ পৰা জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয়, আৰু এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বুলি কোৱা হয়। চিলভাৰৰ ওপৰত ক'লা চামনি পৰে, কপাৰৰ ওপৰত কি হয়? সেউজীয়া চামনি পৰে। এইবিলাকো ক্ষয়ীভৱনৰ এটা এটা উদাহৰণ। যে চিলভাৰৰ ওপৰত ক'লা চামনি পৰাৰ কাৰণটো হ'ল চিলভাৰ অক্সাইড, এইটোৰ কাৰণে ক'লা চামনি পৰে। ঠিক তেনেদৰে সেউজীয়া চামনি যে কপাৰৰ ওপৰত পৰে সেইটোৰ কাৰণটো হ'ল কপাৰে কেতিয়াবা জলীয় বাষ্প, অক্সিজেন, কাৰ্বন ডাই অক্সাইড যিমানবিলাক আছে সকলোৰ লগত কেতিয়াবা বিক্ৰিয়া ঘটি পিনে কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেট CuCO3, এই কপাৰ কাৰ্বনেটৰ কালাৰটো কি হ'ব? পাতল সেউজীয়া হ'ব। গতিকে এইবিলাকো কি হয়? ক্ষয়ীভৱনৰ অন্যান্য উদাহৰণ। যে ক্ষয়ীভৱনৰ কাৰণে আমি ক্ষয়ীভৱনটো কিয় জানিব লাগে? যে আমি দেখা পাওঁ যে বহুতো লোৰ বস্তু আছে যেনে লোৰ বেৰা, গাড়ী মটৰ, দলং, হয়নে? এইবিলাক লোৰে তৈয়াৰী হয়, কিন্তু এইবিলাক কি হয়? কিছুদিন যোৱাৰ পিছত এইবিলাক নষ্ট হয়। কিহৰ কাৰণে নষ্ট হয়? ক্ষয় যায়। ক্ষয় যোৱাৰ পিছত মামৰ ধৰাৰ কাৰণে কি হয়? বস্তুবিলাক ভাঙি যায়। গতিকে তাৰ কাৰণে আমি কি কৰোঁ? তোমালোকে জানা যে কি হয়? ক্ষয়ীভৱন ৰোধ কৰিবৰ কাৰণে কেতিয়াবা কেতিয়াবা তেল সানি দিয়া হয়, নতুবা কেতিয়াবা ৰং সানি দিয়া হয়, যাৰ কাৰণে কি হয়? ক্ষয় যোৱাটো অকণমান কি হয়? কমি যায়। আৰু ক্ষয়ীভৱনৰ বিষয়ে অধ্যায় 3টো তোমালোকে পাবা যে ক্ষয়ীভৱন কেনেকৈ ৰোধ কৰিব পাৰি। তাৰপিছত জাৰণ বিজাৰণ আৰু এটা তোমালোকৰ উদাহৰণ দিছে যে কিছুমান চৰ্বি বা তেল জাতীয় পদাৰ্থ যেতিয়া কি কৰা হয়? মুকলিকৈ ৰখা হয় তেতিয়া গোন্ধ ওলায়। যে গোন্ধ ওলোৱাটো কিহৰ কাৰণে হয়? যে চৰ্বিবিলাক বা তেল জাতীয় পদাৰ্থবিলাক কি হয়? যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া জাৰণ হয়, জাৰণ হোৱাৰ লগে লগে তাৰ গোন্ধটোৰ পৰিৱৰ্তন হয়। তেল বা চৰ্বিযুক্ত পুৰণি খাদ্যবস্তুৰ সোৱাদ বা গোন্ধ কেতিয়াবা পাইছানে?
যে যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া এইবিলাকৰ গোন্ধটো বেয়া হয়, ইহঁতৰ গোন্ধ আৰু সোৱাদ সলনি হয়। সেইকাৰণে কি কৰা হয়, চিপছ আমি সকলোৱে খাওঁ চিপছ হয়নে, চিপছৰ পেকেটটো দেখিছা যে 5 টকাৰ চিপছটো যেতিয়া কিনি আনা তাতে চিপছ কমকৈ থাকে কিন্তু পেকেটটো কিন্তু বহুত ডাঙৰ হৈ থাকে হয়নে। এই যে ইয়াতে কি কৰা হয় যাতে চিপছখিনি যাতে বেয়া হৈ নাযায়, কাৰণ চিপছৰ পেকেটটো এনেকুৱাটো নহয় যে আজি বনাইছে আজিয়ে বিক্ৰী হৈ যাব হয়নে। এইটো বহুত দিনলৈকে ৰাখিবৰ কাৰণে কি কৰা হয়, দোকানী মেনুফেকচাৰিং কোম্পানীবিলাকে তেনেকৈ বিক্ৰী কৰে। গতিকে যাতে তেলত ফ্ৰাই কৰি পিনে বস্তু চিপছবিলাক দিয়া হয়, গতিকে যাতে সিহঁত বেয়া হৈ নাযায়, যে মানুহৰ হাতলৈকে পৰালৈকে যাতে বেয়া হৈ নাযায় তাৰ কাৰণে কি কৰা হয়, জাৰণটো নঘটিবৰ কাৰণে তাতে কি কৰা হয়, নাইট্ৰজেন গেছ ভৰাই দিয়া হয়। আৰু নাইট্ৰজেন গেছ ভৰাই দিয়াৰ কাৰণে কি হয়, গোন্ধটো ভালে থাকে বা সোৱাদটো কি হয়, চেঞ্জ নহয়। ইয়াতে দিছে যে বায়ুৰুদ্ধ পাত্ৰত যদি খাদ্যবস্তু ৰখা হয় তেনেহ'লে জাৰণ মন্থৰ হয়। তোমালোকে দেখিছা তেল আৰু চৰ্বিজাতীয় পদাৰ্থবিলাক যদি খুব টাইট পেকেটত যদি ৰাখি থোৱা হয়, খুব টাইট বক্সত যদি ৰাখি থোৱা হয়, তাৰ ভিতৰত যদি অক্সিজেন সোমাব নোৱাৰাকৈ ৰাখি থোৱা হয় তেতিয়াহ'লে তাহাঁতৰ কিন্তু গোন্ধ বা সোৱাদৰ পৰিৱৰ্তন নহয়। কিহৰ কাৰণে নহয়, যে জাৰণ প্ৰক্ৰিয়াটো লাহে লাহে সংঘটিত হ'ব, পটককৈ সংঘটিত নহ'ব, গতিকে পটককৈ সোৱাদটো চেঞ্জ নহয়। সেইকাৰণে কৈছে চিপছ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থৈ দিয়ে। এইখিনি হ'ল আমাৰ অনুশীলনী 1ৰ মূল বিষয়বস্তু। এতিয়া প্ৰশ্ন উত্তৰ ফালে আহিলোঁ। প্ৰশ্ন উত্তৰ ফালে কৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? লুৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ অপহৰণ কৰে, সেইকাৰণে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে। তাৰপিছত কৈছে কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা ডি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। তোমালোকৰ আৰু 1.1ত কি দিছিলে? কাৰ্যকলাপ 1.1, আচ্ছা এইটোৰ বাদে আমি এইটো ৰিয়েকশ্যন লিখি দেখাইছিলোঁ ন, মই লিখি দেখাইছোঁ। lead nitrate potassium iodide এইটো তোমালোকে solid aqueous, এইটো লিখিবা AQ, এইটো aqueous। এইটো হ'ব বিক্ৰিয়াটোৰ বাহিৰে আন এটা ডি অপহৰণ বিক্ৰিয়া। তোমালোকে লিখিব পাৰা লেড নাইট্ৰেট, যেতিয়া পটাছিয়াম আয়োডাইডৰ দ্ৰৱৰ লগত মিক্স কৰা হয় তেতিয়া আমি লেড আয়োডাইডৰ অধক্ষেপ পাওঁ আৰু পটাছিয়াম নাইট্ৰেট আমি পাওঁ। তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ বাছি উলিওৱা। ইয়াতে তোমালোকে লিখিব পাৰা ছ'ডিয়ামটো জাৰিত হৈছে হয়নে, কপাৰ অক্সাইডৰ পৰা কপাৰ হৈছে, এইটো বিজাৰিত হৈছে, কপাৰ অক্সাইড বিজাৰিত হৈছে, এনেকৈ লিখিবা তোমালোকে জাৰিত পদাৰ্থ। দুখন টেবুল বনাবা আৰু এইফালে বিজাৰিত পদাৰ্থ লিখিবা, যোনটো জাৰিত হৈছে জাৰিত ভাগত লিখিবা, বিজাৰিতটো বিজাৰিত লিখিব পাৰা। কপাৰ অক্সাইড বিজাৰিত হৈছে, আকৌ হাইড্ৰজেনটো কি হৈছে জাৰিত হৈছে, গতিকে এইপিনে হাইড্ৰজেন লিখিবা। ইয়াতে চোৱা তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ, প্ৰশ্নটো ভালকৈ চাবা দেই, কোনকেইটা অশুদ্ধ, ৰং কোনটো সেইটোহে সুধিছে। লেড বিজাৰিত হৈছে, লেড অক্সাইডহে বিজাৰিত হৈছে দেই, লেড বিজাৰিত হোৱা নাই। তাৰপিছত কি কৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, এইটো শুদ্ধ হয়। কাৰ্বন জাৰিত হৈছে, কাৰ্বন জাৰিত হোৱা নাই।
অশুদ্ধ সুধিছে, অশুদ্ধৰ লেড বিজাৰিত হৈছে, এইটো ৰং। কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে। তোমালোকৰ ইয়াৰে অশুদ্ধটো বাছি উলিয়াব দিছে। ইয়ালৈ তোমালোকৰ এইটো A2 আৰু B2 কি হৈছে ইয়াতে ৰং হৈ আছে। তাৰপিছত কৈছে 2 নম্বৰটো কি কৈছে Fe2O3 + 2Al। আচ্ছা, এইটো কোনটো উদাহৰণ হ'ব? সংযোজন হ'ব, বিযোজন হ'ব, দ্বি-অপহৰণ হ'ব নে অপহৰণ? আচ্ছা, সংযোজন বিক্ৰিয়াত কি আছিলে? এটাৰ পৰা দুটাৰ পৰা তিনিটা হ'ব লাগিছিলে, ইয়াতে দুটা আছে, দুটাৰ পৰা দুটাই হৈ আছে, গতিকে সংযোজন নহয়। দ্বি-অপহৰণ, আচ্ছা দ্বি-অপহৰণ হ'ব পাৰে কাৰণ এলুমিনিয়াম আৰু অক্সিজেন লগ হৈছে আৰু আচ্ছা দ্বি-অপহৰণো নহয় এইটো। এইটো হ'ব তোমালোকৰ অপহৰণ বিক্ৰিয়া কাৰণ এলুমিনিয়ামে কি কৰিছে আইৰণ অক্সাইডৰ পৰা আইৰণটো অপসাৰিত কৰিছে। তাৰপিছত সুধিছে 3 নম্বৰটো কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? লুৰ গুৰিত যোগ কৰা হয় মানে ৰিয়েকশ্যনটো কি হ'ব Fe + HCl হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। তাৰপিছত কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? সন্তুলিত ৰাসায়নিক সমীকৰণৰ এনেকুৱা ধৰণৰ সমীকৰণ যিটোত কি হয় কাৰ্চিনৰ সোঁফালে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ দুয়োফালে কি থাকে একে থাকে, তেতিয়া সেইটো কি বুলি কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি কি হ'ব নোৱাৰে, কোনো এটা পদাৰ্থ সৃষ্টি হ'ব নোৱাৰে বা বিনাশো হ'ব নোৱাৰে। এইখিনি আমি একদম আৰম্ভণিতে ডিছকাছ কৰিছোঁ, হয়নে? সেইখিনি তোমালোকে লিখিবা যে যিহেতু বিনাশো হ'ব নোৱাৰে বা সৃষ্টিও হ'ব নোৱাৰে, গতিকে কি হ'ব লাগিব যে বিক্ৰিয়া এটাত দুয়োফালে তাৰ ভৰ বা দুয়োটাতে কি হ'ব, বা আমি এনেকৈও ক'ব পাৰোঁ যে মৌলৰ পৰিমাণ দুয়ো ছাইডতে কি হ'ব লাগে সমান হ'ব লাগে। সেইকাৰণে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। হাইড্ৰজেন গেছ, আচ্ছা মই ইয়াতে তোমালোকক বেলেঞ্চটো কৰি নিদিওঁ, জাষ্ট মই ৰিয়েকশ্যনকেইটাহে লিখি দেখাইছোঁ। হাইড্ৰজেন গেছ প্লাছ নাইট্ৰজেনৰ সৈতে লগ লাগে, নাইট্ৰজেন গেছৰ সৈতে লগ লাগি পিনে কি কৰে এমনিয়া প্ৰস্তুত কৰে। হ'ল, এইটো তোমালোকে বেলেঞ্চ কৰিবা। মই জাষ্ট তোমালোকক হেৰিটোহে লিখি দিছোঁ। তাৰপিছত বিটো কৈছে হাইড্ৰজেন ছালফাইড। হাইড্ৰজেন ছালফাইডৰ সংকেত হ'ল H2S, বায়ুত দাহিত হয়, তাৰমানে অক্সিজেন যোগ হ'ব। কি কৈছে পানী আৰু ছালফাৰ ডাই অক্সাইড, পানী আৰু ছালফাৰ ডাই অক্সাইড। ইয়াতে ছালফাৰ ডাই অক্সাইডটো গেছ হ'ব, পানী L হ'ব। গতিকে এইটো তোমালোকে বেলেঞ্চ কৰিবা। 3 নম্বৰটো কৈছে বেৰিয়াম ক্লৰাইড BaCl2 প্লাছ এলুমিনিয়াম ছালফেট Al2SO4(3). এইটো বিক্ৰিয়া কৰি পিনে কি হৈছে এলুমিনিয়াম ক্লৰাইড AlCl3 প্লাছ বেৰিয়াম ছালফেট। বেৰিয়াম ছালফেটৰ অধক্ষেপ বুলি কৈছে S লিখিব লাগিব, তাৰমানে ইয়াতে বাকীকেইটা একো কোৱা নাই, গতিকে নিলিখিলেও হ'ব। গতিকে কৈছে এইখিনি তোমালোকে বেলেঞ্চ কৰিব লাগিব। তাৰপিছত কৈছে পটাছিয়াম ধাতু
পটাছিয়াম ধাতু পানীৰ সৈতে বিক্ৰিয়া কৰে। পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ। ৰিয়েকশ্যনটো লিখিবা না। এইটো ৰিয়েকশ্যনটো মই লিখি দিছোঁ, তোমালোকে খালি বেলেঞ্চ কৰিবা। 6 নম্বৰটো কি কৰিব দিছে? সন্তুলন কৰিব দিছে। এইখিনি মই শিকাইছোঁ, মোক কৰি পিনে দেখাবা। সন্তুলিত ৰাসায়নিক সমীকৰণবিলাক লিখা, এইটো তোমালোকে কৰিবা। যদি নোৱাৰা যেন পাওঁ মই এটা কৰি দেখাইছোঁ। কেলছিয়াম হাইড্ৰক্সাইড, আচ্ছা এইটোতো পাৰিবাই, প্লাছ কাৰ্বন ডাই অক্সাইড, কেলছিয়াম কাৰ্বনেট CaCO3 প্লাছ পানী, এইটো বেলেঞ্চ কৰিব দিছে। সমীকৰণটো সন্তুলিত কৰিবা। জিংক প্লাছ চিলভাৰ নাইট্ৰেট AgNO3 কি হ'ব? জিংক নাইট্ৰেট প্লাছ চিলভাৰ। তাৰপিছত এলুমিনিয়াম প্লাছ কপাৰ ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড AlCl3 প্লাছ কপাৰ, এইটো 3 নম্বৰটো। ডিটো কৈছে বেৰিয়াম ক্লৰাইড BaCl2 হ'ব প্লাছ পটাছিয়াম ছালফেট K2SO4, বেৰিয়াম ছালফেট BaSO4 প্লাছ পটাছিয়াম ক্লৰাইড। এইবিলাক চব কিন্তু বেলেঞ্চ কৰিবা দেই। 8 নম্বৰটো তেনেকৈ কৰি চাবা। 9 নম্বৰটো কৈছে তাপ পৰ্যায়ৰ তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। বুজাইছোঁ মই। 6 নং এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয়? কৈছোঁ। 11 নম্বৰটো চোৱা, বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। বিযোজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ 2 বা 3 ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈকে ভাঙি যায়, আনহাতে সংযোজন বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ এটা বিক্ৰিয়াজাত পদাৰ্থলৈকে কি হয়? গঠন হয়। সেইকাৰণে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়। এই বুলি লিখি পিনে সংযোজন বিক্ৰিয়াৰ উদাহৰণ লিখিবা, বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ লিখি দেখাবা। 12 নম্বৰটো হ'ল তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰ সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। তাপ বিযোজনৰ তোমালোকে ফেৰাছ ছালফেটটো যে ফেৰিক অক্সাইডলৈকে ৰূপান্তৰ হয়, নতুবা তোমালোকে কেলছিয়াম কাৰ্বনেট ভাঙি গৈ কি হ'লেকে হয়? কেলছিয়াম হাইড্ৰক্সাইডলৈকে ভাঙি যায়, সেইটো লিখিব পাৰা। পোহৰৰ ক্ষেত্ৰত তোমালোকে চিলভাৰ ক্লৰাইডৰ বিক্ৰিয়াটো লিখিব পাৰা। আৰু বিদ্যুৎ শক্তিৰে তোমালোকক মই যে ক'লোঁ পানীৰ পৰা কি হয়? হাইড্ৰজেন আৰু অক্সিজেন গেছলৈকে ভাঙি যায়। সেই তেনেকৈ তোমালোকে কুৱেশ্যন আনচাৰকেইটা লিখি পিনে মোক দেখুৱাবা।